এতিয়া ৰেচন কাৰ্ডত দুখন দিয়া, নতুনকৈ নোপোৱাখিনিক দিয়া, তাৰ পিছতো 4,000 মান অৰুণোদয় ৰৈ যাব। এইখিনি আমি কি কৰিম? আমাৰ দুধনৈ ল'ৰাবিলাকে বিয়া পাতিব নহয়, বোৱাৰীবিলাকক এটা অৰুণোদয় দিম। ভাল হ'ব নে বেয়া হ'ব? এতিয়া দুধনৈ ল'ৰাবিলাকে ছোৱালী খুজিব যাওঁতে শহুৰে শাহুৱেকক ক'ব পাৰিব, ছোৱালীটো দি দিয়ক সোনকালে। বোলে বাবা কিয় দিব লাগে? বোলে দি দিয়ক, মামাক উপহাৰ দিব নহয় এটা অৰুণোদয়, গতিকে জলদি জলদি বিয়া দিয়ক। হয়নে নহয়? আজি আমাৰ চৰকাৰৰ দিনত কোনে অৰুণোদয় নামে শুনা নাছিল কংগ্ৰেছৰ। 10,000 টকা আত্মসহায়ক গোটত দিব পাৰিব, কোনেও চিন্তাই কৰা নাছিল। 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিব পাৰি, কাৰো মাথাত আইডিয়া আহাই নাছিল। আজি আমি 2 লাখ চাকৰি, মহিলালৈ 25,000 টকা, চাউল দালিৰ লগত মিঠাতেল, 2টাকৈ গেছ চিলিণ্ডাৰ, এই কথাবিলাক কোনে ক'ব পাৰে? বিজেপিয়ে ক'ব। কাৰণ দিল্লীতো বিজেপিৰ চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ, আৰু দুধনৈতো বিজেপিৰ এমএলএ। হয়নে নহয়? এটা ইঞ্জিনে যিমান কৰিব পাৰে, 3টা ইঞ্জিনে বেছিকৈ কৰিব পাৰে নে নোৱাৰে? দিল্লীতো এটা ইঞ্জিন আছে, দিছপুৰত মামাৰ ইঞ্জিন আছে, দুধনৈ টংকেশ্বৰ আমাৰ ইঞ্জিন। 3টা ইঞ্জিনৰ স্পীড বেছি হ'ব নে নহ'ব? সেইকাৰণে দুধনৈত আমি পদুমৰ চিনত বিজেপি দলক ভোট দি জয়যুক্ত কৰিব লাগিব। আৰু 2টা কাম মই আপোনালোকক ক'ব খুজিছো। 2 লাখ চৰকাৰী চাকৰিটো আমি দিলো, 25,000 পুলিচৰ চাকৰি ওলাব, 2টা নতুন কামাণ্ডো বেটেলিয়ন হ'ব, আমাৰ শিক্ষক শিক্ষয়িত্ৰী চাকৰি ওলাব 75,000, বাকী 1 লাখ গ্ৰেড 3, গ্ৰেড 4 আৰু ডক্টৰ, ইঞ্জিনিয়াৰ, জেই, মণ্ডল যিমান আছে। কিন্তু বিএড নপঢ়িলেতো মাষ্টৰ হ'ব নোৱাৰে, নাৰ্ছিং নপঢ়িলেতো নাৰ্ছ হ'ব নোৱাৰে। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে কেনেকৈ ইমান টকা খৰচ কৰাই পঢ়াব? আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো। এইবাৰ আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো যে এইবাৰ মাক আৰু বাপেকে ল'ৰা ছোৱালী পঢ়াৰ খৰচ দিব নালাগে, সব খৰচ মামাই দিব। সব খৰচ মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? কাৰণ ধনী মানুহৰ ল'ৰাই চাকৰি পালে নহ'ব, দুখীয়া আৰু মধ্যবিত্ত মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগিব। আপোনালোকে যদি চাই, মামাৰ দিনত ৰিক্সা চালকৰ ল'ৰা, তৰকাৰী বেপাৰী ল'ৰা, ঠেলা চালকৰ ছোৱালী, কিমান দুখীয়া মানুহে চাকৰি পাইছে। এতিয়া যদি আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ুৱাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়েও চাকৰি পাব পাৰিব। দুধনৈত এডিআৰই পৰীক্ষা যেতিয়া হ'ব, মই টংকেশ্বৰ ৰাভাক ক'ম যে এটা কোচিং কেম্প এটা 6 মাহৰ আগৰ পৰাই চলাব লাগিব। তেতিয়া আমি দুধনৈৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিম। আৰু পুলিচৰ দৌৰত কেনেকৈ পাছ কৰিব লাগে, আমাৰ এছপি সাহেবৰ লগত কথা পাতি ইয়াতে এটা পুলিচ ট্ৰেইনিং একাডেমি এটাও আমি খুলিব লাগে। আৰু দুধনৈৰ পৰা মেক্সিমাম ল'ৰা ছোৱালীয়ে যাতে চাকৰি পায়, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কিন্তু কিছুমানেতো চাকৰি নাপাব, আৰু কিছুমানে নিজে চাকৰি নকৰে, ব্যৱসায় বাণিজ্য কৰিব খোজে। যোৱাবাৰ আমি এটা স্কিম লৈছিলো যে এজন ল'ৰাক ছোৱালীক আমি 2 লাখকৈ টকা দিম। কোনোবাই দোকান দিয়ক, কোনোবাই ইলেক্ট্ৰিচিয়ান হওক, কোনোবাই পাৰ্লাৰ খোলক, আমি 2 লাখ টকা দিম। টকাটো ঘূৰাই দিব নালাগে,
সুতো দিব নালাগে। আমাৰ দুধনৈ ইতিমধ্যে 700-800 ল'ৰাই এই সুবিধাটো পাইছে। এইবাৰ আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, অহাবাৰ মই 10,000 দুধনৈ ল'ৰা ছোৱালীক এই সুবিধা